ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ হঠকাৰী সিদ্ধান্ত বৃহৎ বনাঞ্চল ধ্বংস কৰি উন্নীত কৰিব ঘাইপথ চিৰসেউজ যমুনা উপত্যকা বনাঞ্চলৰ মাজেৰে এইটো হোজাই আৰু ডিফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো উন্নীত হ'ব ৪ লেনযুক্তলৈ ঘাইপথটো উন্নীতকৰণৰ বাবদ সম্পন্ন হৈছে যাৱতীয় কাম-কাজ এই ঘাইপথটো ৪ লেনযুক্ত কৰাৰ বাবদ ধ্বংস কৰা হ'ব যমুনা বনাঞ্চল ইতিমধ্যে NHAI বন বিভাগৰ দ্বাৰা চিনাক্ত কৰিছে বনাঞ্চলখনৰ কাটিবলগীয়া গছৰ সংখ্যা গছসমূহ চিনাক্ত কৰি নাম্বাৰিং কৰিছে বিভাগটোৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ এই কাৰ্যক এতিয়া সহজভাৱে ল'ব পৰা নাই হোজাই ৰাইজে হোজাই বন বিভাগে যি হটকাৰী সিদ্ধান্ত লৈছে যে ৫,০০০ কৈ গছ কাটি ইয়াত ৪ লেনযুক্ত ৰাস্তা বনাব তাক আমি ধিক্কাৰ জনাইছো তীব্ৰ ভাষাৰে গৰিহণা দিছো আমাৰ সেউজ সম্পদ ধ্বংস কৰি আমাৰ তেনেকুৱা উন্নয়ন নালাগে আজি আমাৰ সন্মুখত সেই গছবোৰ কাটি দিয়া হ'ব আমি কেতিয়াও মানিব নোৱাৰো লাগিলে দৰকাৰ হলে আমি তেজ দিম কিন্তু আমি গছ কাটিব নিদিওৱেই বনাঞ্চলখনৰ মাজেৰে ঘাইপথটো নিৰ্মাণ নকৰি বনাঞ্চলৰ বাহিৰেৰে পথটো নিৰ্মাণৰ আহ্বান ৰাইজৰ আপোনালোকে দাঁতিকাষৰীয়া অঞ্চল যেহেতু আছে যথেষ্ট পৰিমাণৰ ভূমি তাত আছে গতিকে আপোনালোকৰ সেইখিনিও আপোনালোকৰ চৰকাৰী ভূমি হয় গতিকে এইখিনি স্থানৰ বিপৰীতে আপোনালোকে সেইখিনি স্থানত আপোনালোকে ৪ লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাইছো যে আপোনালোকে সেইখিনি স্থানত আপোনালোকে নিৰ্মাণ কৰক এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীক ৰাজহুৱা সিদ্ধান্ত অৱগত কৰিছে যদিও ৰাইজৰ আবেদনক গুৰুত্ব নিদিয়াৰ অভিযোগ ফলত ৰাইজৰ সিদ্ধান্ত এনেকুৱা হটকাৰী সিদ্ধান্ত নলবৰ কাৰণে স্থানীয় লোকেও কিন্তু আবেদন কৰিছে বা চৰকাৰলৈ আহ্বান জনাইছে উল্লেখযোগ্য যে হোজাইৰ লংকা দবকা আদিৰ বনাঞ্চলত দীৰ্ঘদিনৰে পৰা দুৰ্বৃত্তই অব্যাহত ৰাখিছে ধ্বংস কাৰ্য শুকুৰবাৰে লামডিং বনাঞ্চলত গছ ফালি থকা অৱস্থাত বন বিভাগে কৰায়ত্ব কৰে দুটাকৈ চোৰা কাঠ কটীয়া জব্দ কৰে হাত কৰদ আদি এম্বুছ অপাৰেশ্যনত দুজন ব্যক্তিৰ ধৰিবলৈ সক্ষম হয় আৰু বাকী প্ৰায় ৫জনমান আছিল তেওঁলোক পলাই যাবলৈ সক্ষম হয় হাত কৰদ আমি উদ্ধাৰ কৰিছোঁ এনেদৰে চোৰাংকৈ বনাঞ্চল ধ্বংস হৈ থকাৰ মাজতে আকৌ ৪ লেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবদ হোজাইৰ যমুনা বনাঞ্চল ধ্বংস কৰিব বিচৰা কাৰ্যই চিন্তিত কৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে ৰাইজক হোজাই আৰু লংকাৰ পৰা আব্দুল কাদিৰ লগতে হেমন্ত গোস্বামীৰ ৰিপৰ্ট প্ৰাগ নিউজ